Hello students, আজি ক্লাছ 9 The Fun They Had নামৰ লেসনটোৰ কোৱেশ্চন আনসাৰখিনি লৈ আহিছো। ইয়াৰ আগতে ইয়াৰ অসমীয়া অনুবাদখিনি মই এটা ভিডিঅ'ত ইতিমধ্যে মই আপলোড কৰি দিছো। তোমালোকে সেই ডেসক্ৰিপচন বক্সত গৈ এই লিংকটোত গৈ তোমালোকে তাৰ অসমীয়া অৰ্থখিনি চাব পাৰিবা আৰু তাৰ পিছত ইয়াৰ কোৱেশ্চন আনসাৰখিনি মই দি দিম, তোমালোকে বহিত লিখি ল'ব পাৰিবা। প্ৰথমে কোৱেশ্চন দি আছে, হাউ ওল্ড আৰ মাৰ্জি এণ্ড টমি? মাৰ্জি আৰু টমিৰ বয়স কিমান আছিল? এর answer to hobo Margie was 11 and Tommy was 13 years old. What did Margie write in her diary? Margie wrote in her diary that Tommy found a real book today. Question number 3. Had Margie ever seen a book before? এর answer to hobo no. Margie had never seen a book before. What things about the book did she find strange? তার মানে তাই কিতাপৰ কোনটো বস্তু তাই আচৰিত পাইছিলে? এর answer to hobo Margie found it strange that the words printed on a book stood still instead of moving and the words on a page always remained the same as the first time they were read. তার মানে তাই কিতাপৰ যিখিনি অংশ আচৰিত পাইছিলে, কি পাইছিলে যে কিতাপৰ যিখিনি লিখনি আছিলে সেইখিনি লৰচৰ নকৰাকৈ তাতে আছিলে, যেনেকৈ কম্পিউটাৰ স্ক্ৰিনত লৰচৰ কৰে তেনেকুৱা ধৰণৰ লৰচৰ নকৰে আৰু যিবিলাক এবাৰ পঢ়ি দিয়া হয় পঢ়াৰ পিছত আকৌ সেই পেজটো আকৌ যদি এক বছৰ বা বহুত দিন পিছতো আকৌ ঘূৰাই আহি চোৱা হয় তেতিয়াহ'লে তেনেকুৱা অৱস্থাতে থাকে। গতিকে এইটোতেও আচৰিত পাইছিলে। হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ? টেলিবুক কি? A telebook is a book which appears on the screen of a television or computer. Telebook হেতুকে কোৱা হয় যেটো টেলিভিজন, টিভি বা কম্পিউটাৰৰ যেটো পৰ্দা স্ক্ৰিন সেই স্ক্ৰিনত চাব পৰা যায়, হেতুই হল টেলিবুক। তাৰ পিছত where was Margie's school? Did she have any classmates? Margie's school was right next to her bedroom. No, she did not have any classmates. তাইৰ কোনো সহপাঠী নাছিলে। What subjects did Margie and Tommy learn? Margie learned geography and arithmetic and Tommy learned history. তাৰ পিছত কোৱেশ্চন নম্বৰ 2 দুটামান কোৱেশ্চন দিয়া আছে, এইখিনি চোৱা। ইয়াতে এটা উক্তি আছে, I would not throw it away. ইয়াৰ কোৱেশ্চনটো দিছে, who says these words? এই কথাটো কোনে কৈছিলে? এই কথাটো Tommy says these words. এর আনসারটো হ'ব Tommy says these words. তাৰ পিছত এইটো what does it refer to? ইয়াত it বুলি ইয়াত যে it আছে, ইয়াত it বুলি কি বুজোৱা হৈছে, কাক বুজোৱা হৈছে? এইটো কম্পিউটাৰ স্ক্ৰিনক বুজোৱা হৈছে। What is it being compared with by the speaker? আৰু এইটো স্পিকাৰৰ দ্বাৰা মানে কাৰ লগত তুলনা কৰা হৈছে? এইটো এটা কিতাপৰ লগত। It being compared with book by the speaker. তাৰ পিছত কোৱেশ্চন নম্বৰ 2, sure they had a teacher but it was not a regular teacher, it was a man. Who says they refer to? মানে কৈছে যে সিও নিশ্চিতভাৱে সিহঁতৰ এটি শিক্ষক আছিলে, কিন্তু এইটো কি নাছিলে? এটা ৰেগুলাৰ টিচাৰ নাছিলে আৰু এইটো এজন মানুহ আছিলে। Who does they refer to? ইয়াত they বুলি কাক বুজোৱা হৈছে? They refer to boys and girls of that time. মানে সেই সময়ত ল'ৰা ছোৱালীবিলাকক কোৱা হৈছে যিসকলে স্কুলত পঢ়িছিলে। মানে মাৰ্জি আৰু টমি নিচিনা ঘৰত নহয়, মেকানিকেল টিচাৰৰ দ্বাৰা পঢ়া নাছিলে, যিসকলে স্কুলত গৈ পঢ়িছিলে সেই সময়ৰ ল'ৰা ছোৱালীবিলাকক ইয়াত they বুলি বুজোৱা হৈছে। What does regular mean here? ইয়াত ৰেগুলাৰ বুলি কি বুজোৱা হৈছে? ইয়াত ৰেগুলাৰ বুলি নৰ্মেলক বুজোৱা হৈছে। ৰেগুলাৰ মানে হ'ল নৰ্মেল। What is it contrasted with? আৰু এনসাৰটো হ'ব মেকানিকেল টিচাৰ, আৰু ইয়াক মেকানিকেল টিচাৰৰ লগত তুলনা কৰা হৈছে। গতিকে এইখিনি আছিলে কোৱেশ্চন এনসাৰ। ইয়াৰ পিছত আৰু বাকিখিনি যদি লাগে তোমালোকে কমেন্ট কৰি জনাবা, তাৰ পিছত ইয়াৰ আৰু নেক্সট ভিডিঅ'ত বাকিখিনি লৈ আহিম। থ্যাংক ইউ।